নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9 চেবাৰ চেপ্টাৰ 2 এক্সাৰসাইজ 2.4 6 নম্বৰ কুৱেশ্যনটো মই এতিয়া সলভ কৰিব লৈছোঁ আৰু 6 নম্বৰ কুৱেশ্যনত কি কৈছে যে ৰাইট দ্য ফলোইং কিউবছ ইন এক্সপাণ্ডেড ফৰ্ম ইয়াতে কিউবৰ ফৰ্মত আছে সেইকেইটা আমি এক্সপাণ্ড কৰিব দিছে এতিয়া চাওক আমাৰ যিটো কিউবৰ যিটো ফৰ্মুলা কেইটা আছে সেইকেইটা আপোনালোকে ভালদৰে জানি থ'ব লাগিব ইয়াতে যিটো ফৰ্মুলা ইউজ হ'ব সেইটো হ'ব যে x + y হোল কিউব সো x + y হোল কিউবৰ যিটো ফৰ্মুলা সেইটো ইয়াতে ইউজ কৰিব লাগিব তো মই ইয়াতে লিখি দিছোঁ x + y হোল কিউবৰ যিটো ফৰ্মুলাটো সেইটো মই এবাৰ ইয়াতে লিখি দিছোঁ x + y হোল কিউব x কিউব plus thrice x square y plus thrice xy square plus y cube এইটো হ'ব আৰু x minus y যিটো হোল কিউবৰ ফৰ্মুলা আছে x minus y হোল কিউব সেইটো হৈছে কি যে x কিউব minus thrice x square y plus thrice xy square minus y cube ইয়াতে কেনেকুৱা ধৰণৰ ডিফাৰেন্স চাব y মাইনাসৰ ক্ষেত্ৰত কি হ'ব প্ৰথমটো যেতিয়া প্লাস হ'ব নেক্সটটো নেগেটিভ হ'ব মাইনাস হ'ব তাৰপিছত এগেইন প্লাস হ'ব মাইনাস হ'ব তো এনেকুৱা ধৰণৰ সিকোয়েন্স যাব এবাৰ প্লাস এবাৰ মাইনাস এবাৰ প্লাস এবাৰ মাইনাস ঠিক আছে এতিয়া মই প্ৰথমটো সলভ কৰিব গৈ আছো ইয়াতে সো প্ৰথমটো কি কৈছে যে 2x + 1 হোল কিউব তো এটো মই পজিটিভৰ আছে প্লাসৰ যেটো ফৰ্মুলা আমি হেতু ইউজ কৰিম তো প্লাসৰ ফৰ্মুলাটো কি আছে যে 2x হোল কিউব প্লাস 3 * 2x হোল স্কয়ার ইনটু ইটো 1 হ'ব into 1 plus 3 into twice x into 1 plus 1 cube হ'ব ঠিক আছে তো এটা আমি ইটো ভাঙি দিলে কিমান হ'ব সৰি 8 হ'ব কাৰণ আমাৰ কিউব আছে স্কয়াৰত নাই তো কিউব আছে গটিকে 2 to 3 বাৰ মাল্টিপল 2 2 যা 4 4 2 যা 8 তো ইটো হ'ব 8x cube plus 3 into 2 2 যা 4 4x square into 1 ইটো 1 এ হ'ব দচোন তথাপি এবাৰ লিখি দিছো তো 3 2 যা 6 x plus ইটো 1 হ'ব ক্লিয়াৰ এতিয়া আমি আকৌ এটা লাইনৰ ইটো কমপ্লিট কৰি দিও একচুয়ালি আমি এই লাইনটো নিলিখাকৈ ডাইৰেক্ট আমি এই লাইনটো লিখিব পাৰিলো হেতেন তথাপিও মই এটা এক্সট্ৰা লাইন এটা লিখি দিছো প্লাস 4 3 * 12 12x স্কয়াৰ প্লাস 6x প্লাস 1 ঠিক আছে এইটো হ'ব ইয়াৰে এনসারটো এক নম্বৰৰ যেটো আছে হেতু এনসারটো আশা কৰো বুজি পাইছো জাগে কাৰণ আমি x + y যেটো ফৰ্মুলা সেই ফৰ্মুলাটো এতিয়া ডাইৰেক্ট আমি ইউজ কৰিছো এটা মই 2 নম্বৰটো কৰি আছো 2 নম্বৰটো দিছে twice a minus thrice b whole cube twice a minus thrice b whole cube আছে তো এতিয়া এইটোৰ ফৰ্মুলাটো আমাৰ আহিব যে twice a whole cube minus 3 into twice a square into thrice b plus 3 into twice a into thrice b whole square minus thrice b whole cube ঠিক আছে ইয়াতে ফৰ্মুলাটো আহিব যে এবাৰ a cube minus thrice a square b plus 3ab square minus 3b whole cube ঠিক আছে তো ইটো আমাৰ ফৰ্মুলাটো হ'ল এতিয়া আমি ইটো ভাঙি দিছো যে ইটো 8 a cube হ'ব minus 3 into 2 2 যা 4 4 a square dot 3b plus 3 into twice a into 9b square minus 27b cube হ'ব ঠিক আছে এতিয়া মই ইটো এই মাজৰ পাৰ্টখিনি এটা ক্যালকুলেশনটো কৰি লৈছো 8a cube minus 3 4 * 12 12 3 * 36 36a square b হ'ব তাৰ পিছত 3 2 যা 6 6 9 যা 54 plus 54b square minus 27b cube হ'ব সো এইটো হ'ব আমাৰ आंसर ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাগে যে ইটো ইয়াৰে প্ৰথমতে চাৰিটা আছে মই দুটা ইয়াতে কমপ্লিট কৰি এটা মই বাকি দুটা ইয়াতে কৰি দি আছো তো এই দুটা आंसर আপোনালোকে বুজি পাইছে সাগে কেনেকৈ কৰিছো ইটো এবাৰ ইটো প্লাসত আছে এবাৰ ইটো মাইনাসত আছে তো মাইনাসৰ ফৰ্মুলা ডাইৰেক্ট আমি ইউজ কৰিছো এবাৰ প্লাস মাইনাস এনেকৈ কৰিছে ঠিক আছে তো একেটা আপোনালোকে নিজাকৈ কৰিব পাৰে একেটা ইমান এটা টান নহয় ডাইৰেক্ট আপোনালোকে ফৰ্মুলাত বহাই ডাইৰেক্ট আপোনালোকে কৰি দিলে হ'ব এটা নেক্সট 3 আৰু 4 টো মই এটা কৰিব গৈ আছো 3 নম্বৰটো কি দিয়া আছে যে 3 নম্বৰটো আছে 3/2x plus 1 3/2x plus 1 whole cube ঠিক আছে তো এইটো আমি কি কৰিম যে 3/2x plus 1 whole cube আছে সো ক্লিয়াৰ প্ৰথমতে আমাৰ এৰ পাৰ্টটো ইটো ফ্ৰেকশনত আছে তো ফ্ৰেকশনত থাকিলে একো অসুবিধা নাই আমি ডাইৰেক্ট আমি কৰিব পাৰিম তো 3/2x whole cube ইটো প্লাসত আছে গটিকে প্লাস 3 into 3/2x whole square into 1
plus 3 into 3 by 2 x into 1 square 1 square মানে তো 1 হ'ব দিয়কচোন তথাপি এটা দেখুৱাই দিছো ফৰ্মুলা হিচাপত আৰু লাষ্টত একেবাৰে হেকত 1 কিউব হ'ব ঠিক আছে এতিয়া মই এখিনি বাকিখিনি ভাঙি দি আছো 3 3 27 হ'ব by 8 x cube 27 by 8 x cube plus into 3 into 3 3 9 9 by 4 x square itu 1 to আৰু লিখিব নালাগে বাৰে বাৰে কাৰণ এটো মাল্টিপল হৈ 1 এ হ'ব এটো মাল্টিপল হলে 1 ৰ কিবাটা সংখ্যা মাল্টিপল হলে সেম সংখ্যা হয় গতি এটো 1 to লিখাৰ প্ৰয়োজন নাই প্লাস এটো ক্যান্সেলেশন না যায় তো 3 3 9 by 2 9 by 2 x plus 1 হ'ব তো এখিনি পাৰ্টৰ ক্যালকুলেশন খিনি কৰি দিছো 27 8 x cube plus 9 3 গুণ 27 3 9 গুণ 27 20 27 by 4 x square plus 9 by 2x plus 1 ঠিক আছে তো এটো আমাৰ 3 নম্বৰ পাৰ্টটো যেটো আছিল হেতু মই এটা কমপ্লিট কৰিলো ইয়াতে সলভ কৰি দিলো এটা নেক্সট 4 নম্বৰটো কৰিব গৈ আছো 4 নম্বৰটো কি দিয়া আছে যে x মাইনাস ইবাৰ মাইনাসৰ আছে যে x minus 2 by 3 y whole cube x minus 2 by 3 y whole cube আছে ঠিক আছে তো এতিয়া ইয়াতে প্ৰথমতে আমাৰ কি হ'ব x cube কিন্তু মাইনাস আহিব কাৰণ মাইনাসৰ ফৰ্মুলা আমাৰ কি আছিল এবাৰ প্লাস মাইনাস এনেকুৱা ধৰণে আহিব এটা আমাৰ নেক্সট মাইনাসত আহিল তাৰ পিছত 3 x square into 2 by 3 y plus 3 into x into 2 by 3 y whole square তাৰ পিছত প্লাস মাইনাস হ'ব এটো minus 2 by 3 y whole cube হ'ব ঠিক আছে এতিয়া আমাৰ এটা বস্তু চাও এটা 3 3 ক্যান্সেল যাব কিন্তু এটা বস্তু চাব এটো 3 3 ক্যান্সেল কৰিছো ঠিকই আছে কিন্তু নেক্সট পাৰ্টত এই 3 টো লট এই 3 টো ক্যান্সেল কৰিব নোৱাৰো কাৰণ ইয়াতে হোল স্কয়াৰ আছে ঠিক আছে হোল স্কয়াৰ থাকিলে আমি এনেকে ডাইৰেক্ট ক্যান্সেল কৰিব নোৱাৰো কাৰণ হোল স্কয়াৰ মানে 3 3 9 হ'ব এটো তো তাৰ পিছতে আমি এটো ক্যান্সেল কৰিব পাৰি সো এটো বহুত সৰু কনফিউজন কিছুমান লাগি থাকে যে আমি এটো ইখিনি যেটো কৈলো লগতে এটো কৈলো কিন্তু নকৰিব এটো ঠিক আছে এটো ইয়াতে একো হোল স্কয়াৰ বা একো নাই এটো ডাইৰেক্ট ওপেন আছে গতিকে হেকানে 3 আৰু 3 টো মাল্টিপল টো আছে কাৰণ তুমি ডিভাইড ক্যান্সেলেশন কৰিব পাৰি কিন্তু এটো আমাৰ নোৱাৰো ক্লিয়াৰ তো এতিয়া আমি এখিনি লিখি দিছো x কিউব তো ইয়াতে কিমান থাকিব -2 টো কেবল থাকিব 2x স্কয়ার y তাৰি পিছত plus 3x ইয়াতে কিমান হ'ব 2 2 যা 4 by 9 y square এতিয়া আমি ক্যান্সেল কৰিব পাৰি minus 8 by 27 y cube হ'ব ঠিক আছে এতিয়া আমি ক্যান্সেল কৰিব পাৰিম ইয়াতে যে 3 দি 9 কৰিলে 3 হ'ব 3 3 জানে এতিয়া আমি লাষ্ট এনসাৰ টো ইয়াতে ফিনিশিংত লিখি দি আছো twice x square y ইয়াতে তলত 3 এটা থাকিব plus 1 by 1 ওপৰ 4 আছে that means 4 by 3 x y square minus 8 by 27 y cube হ'ব তো এইটো হ'ব আমাৰ এতে আনসাৰ ঠিক আছে x cube minus 2 x square y plus 4 by 3 x y square minus 8 by 27 y cube ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাগে তো ইয়াতে আমি 6 নম্বৰ কোৱেশ্চন যি চাইটা আছিল মই চাইটা ইয়াতে আপোনালোকক কমপ্লিট কৰি দিলো ক্লিয়াৰ কৰি দিলো এটা মই নেক্সট 7 নম্বৰ কোৱেশ্চনটো এটা মই সলভ কৰিব লৈছো